হেল্ল' এভৰিৱান, দুখন নটিচ আহিছে আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট জনতা ভৱনৰ পৰা আহিছে। মাইনৰিটিজ ডিপাৰ্টমেণ্টৰ যিসকলে চিলেক্ট হৈছে তেওঁলোকৰ বাবে 11 নৱেম্বৰত টাইম হৈছে 10টাৰ পৰা 5টা বজালৈকে আৰু ভেনু দিছে ডিৰেক্টৰেট অফ মাইনৰিটি এফেয়াৰ্ছ এণ্ড চৰ এৰিয়াছ আছাম, হাউচ নাম্বাৰ 247 হেঙেৰাবাৰী ৰোড, নিয়াৰ শংকৰদেৱ নামঘৰ, দিছপুৰ, গুৱাহাটী। বাকী কেণ্ডিডেটসকলে কি কি ডকুমেণ্ট লগত লৈ যাব লাগিব সেইখিনিও উল্লেখ কৰিছে। অল ৰেলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ, কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ডছ, এডুকেশ্যনেল চাৰ্টিফিকেট এজ পাৰ ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট, আধাৰ কাৰ্ড, 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ, কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন যদি এপ্লিকেবল হয়, আৰু ডিজেবিলিটি চাৰ্টিফিকেট PWD কেণ্ডিডেটসকলৰ বাবে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তলত লিখিছে দ্য লিষ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 কেণ্ডিডেটছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ নামসমূহ তাত চাব পাৰিব। আৰু 11 তাৰিখে যিসকলে যাব নোৱাৰে কিবা জেনুইন ৰিজনৰ বাবে তেওঁলোকে 13 তাৰিখে নিজৰ ডকুমেণ্টখিনি ভেৰিফাই কৰিব পাৰিব। এইটো ডিজিটেলি চাইন কৰিছে ফৰিদা শামছুল। বাকী আৰু এখন নটিচ আহিছে, অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিছত যিসকলে চিলেক্ট হৈছে তেওঁলোকৰ বাবে আহিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে 11 নৱেম্বৰ ৰাতিপুৱা 10টা বজাৰ পৰা 10 AM অনৱাৰ্ডছ লিখিছে। ভেনু হৈছে অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ, সমবায় ভৱন, আছাম, খানাপাৰা। আৰু কেণ্ডিডেটসকলে তেওঁলোকৰ অৰিজিনেল ডকুমেণ্টৰ লগতে ছেল্ফ এটাষ্টেড ফটোকপিজ লৈ যাব লাগিব। আৰু কি কি নিব লাগিব, কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্মখন নিব লাগিব, কপি অফ প্ৰভিজনেল ৰিজাল্ট শ্বীট, যিখন ৰিজাল্ট শ্বীট ওলাইছিলে তাৰ প্ৰভিজনেল লিষ্টখন নিব লাগিব, এডমিট কাৰ্ড অফ দ্য ৰিটেন এক্সামিনেশ্যন, বাৰ্থ চাৰ্টিফিকেট নাইবা ক্লাছ 10ৰ এডমিট কাৰ্ড, একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট ছাবমিটেড এট দ্য টাইম অফ এপ্লাইং ফৰ দ্য পোষ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4। যিখিনি আপোনালোকৰ একাডেমিক আছে, ধৰা হ'ল ডিগ্ৰীৰ হওক, হায়াৰ ছেকেণ্ডেৰী হওক, ক্লাছ 10ৰ হওক, এইবিলাক লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, EWS চাৰ্টিফিকেট ইফ এপ্লিকেবল। EWSটো নাছিলে, কিয় বা দিছে এইটো নাজানো বাৰু। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID নাইবা পান কাৰ্ড যিকোনো এখন নিলে হ'ব। ডিজেবিলিটি চাৰ্টিফিকেট নিব লাগিব PWD কেণ্ডিডেটসকলে, আৰু 2খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ নিব লাগিব। ইয়াতে উল্লেখ কৰিছে যে কোনোবাই যদি ভেলিড ৰিজনৰ বাবে 11 তাৰিখে উপস্থিত থাকিব নোৱাৰে তেতিয়াহ'লে 13 তাৰিখে তেওঁলোকে নিজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব। এইটোও ডিজিটেলি চাইন্ড বাই নাৰায়ণ কোঁৱৰ। এই দুখনেই আছিলে মানে এতিয়ালৈকে মই পোৱাৰ ভিতৰত কোঅপাৰেটিভ ছ'চাইটিজ আৰু ৱেলফেয়াৰ অফ মাইনৰিটিজ, এই দুটা ডিপাৰ্টমেণ্টৰ আহিছে। আগলৈ এনেকুৱা যিকোনো আপডেট আহিলে মই আপোনালোকক জনাম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ।